আৰু মাছত বৰবি আপোনালোকে বিগত দুদিন তিনিদিন ধৰি সেই কথা শুনিছে, সেই কথা দেখিছে। চালানী মাছত ফৰ্মেলিন ব্যৱহাৰ কৰা হৈছে, যি ফৰ্মেলিন বিষাক্ত। উদ্বিগ্ন হৈ পৰিছে তাৰ বাবে গ্ৰাহকসকল। আমি কি খাইছোঁ মাছৰ নামত? চালানী মাছ নাখাবলৈ এতিয়া আহ্বান জনাইছে স্বয়ং বনমন্ত্ৰীয়ে, যেতিয়া পোহৰলৈ আহিছিল যে চালানী মাছত ফৰ্মেলিন ব্যৱহাৰ কৰি থকা হৈছে, বিষাক্ত ফৰ্মেলিন। নগাঁও মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ ফালৰ পৰা যেতিয়া এটা গৱেষণা চলোৱা হৈছিল, অনুসন্ধান চলাইছিল, তাত ধৰা পৰিছিল যে অসমত যিসমূহ মাছ বহিৰাজ্যৰ পৰা আহি আছে, যাক চালানী মাছ বুলি আমি খাইছোঁ, তাত বিষাক্ত ফৰ্মেলিন ব্যৱহাৰ কৰা হয়। যি ফৰ্মেলিন সাধাৰণতে মৃতদেহ সংৰক্ষণৰ বাবেও ব্যৱহাৰ কৰা হয়, অংগ প্ৰত্যংগ সংৰক্ষণৰ বাবে ব্যৱহাৰ কৰা হয়, সেই ফৰ্মেলিন ব্যৱহাৰ কৰি থকা হৈছে, যাৰ ফলত কেইবাটাও ৰোগ হোৱাৰ আশংকা ব্যক্ত কৰা হৈছে। কৰ্কট ৰোগৰ দৰে ৰোগত আক্ৰান্ত হোৱাৰো সম্ভাৱনা বা আশংকা ব্যক্ত কৰা হৈছে। আৰু এই খবৰ যেতিয়া আহিল, তাৰ পাছত প্ৰাগ নিউজৰ ফালৰ পৰা বিষয়টো দৃষ্টিগোচৰ কৰিবলৈ চেষ্টা কৰিছিলোঁ আমি বিভাগীয় কৰ্তৃপক্ষৰ, আৰু অৱশেষত সাৰ পাইছে বিভাগীয় কৰ্তৃপক্ষই। মীন বিভাগ আৰু খাদ্য সুৰক্ষা বিভাগে মীন মন্ত্ৰীগৰাকীয়ে আহ্বান জনাইছে ৰাইজক চালানী মাছ নাখাবলৈ। কিন্তু চালানী মাছ কি ধৰণে প্ৰৱেশ কৰি আছে ৰাজ্যত, আৰু সেই চালানী মাছত প্ৰকৃততে ফৰ্মেলিন ব্যৱহাৰ কৰা হয় নে নহয়, বা কিমান পৰিমাণৰ হৈছে, তাক পৰীক্ষা নিৰীক্ষা কৰাৰ দায়িত্ব চৰকাৰ বা বিভাগীয় কৰ্তৃপক্ষৰ আছিল, যিটো শূন্য দেখিবলৈ পোৱা গৈছিল। পৰীক্ষাৰ দায়িত্ব এতিয়া দিয়া হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগক। বজাৰে বজাৰে সংগ্ৰহ কৰিব এতিয়া মাছৰ নমুনা। ফৰ্মেলিনৰ পৰীক্ষা কৰি প্ৰতিবেদন দিব লাগিব চৰকাৰক, আৰু প্ৰতিবেদন পালেহে ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। নগাঁও কলেজৰ গৱেষণা এতিয়া ৰাজ্যত জোকাৰণিৰ সৃষ্টি কৰিছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ প্ৰবক্তাই কি মন্তব্য দিছে আমি এবাৰ শুনাব বিচাৰিম। আমাক অসম চৰকাৰৰ ফালৰ পৰা এটাই অনুৰোধ কৰিছে যে আমাৰ যিহেতুকে প্ৰাণী বিজ্ঞান বিভাগ, আমি ইয়াৰ সত্যতাটো প্ৰমাণ কৰি দিব লাগে, আৰু তাৰ কাৰণে এই দায়িত্ব হিচাপে লৈছোঁ। আৰু চালানী মাছত ইতিমধ্যে নগাঁও কলেজতো কিছু গৱেষণা কৰি জনাইছে যে তেওঁলোকে ফৰ্মেলিন পাইছে। ফৰ্মেলিন হৈছে এটা কেমিকেল, যিটো কেমিকেল ইউজ কৰি আমি মাছ বা যিকোনো এটা জীৱ মৃত অৱস্থাত বহুত দিনলৈকে, বছৰৰ পিছত বছৰ ধৰি আমি তেওঁ প্ৰিজাৰ্ভ কৰি ৰাখিব পাৰোঁ। কিন্তু খোৱা বস্তুত যদি ফৰ্মেলিন মিক্স আপ হৈছে, তেতিয়াহ'লে ফৰ্মেলিনে একেবাৰে সাংঘাতিক ধৰণৰ ভাবিব নোৱাৰা বেমাৰৰ সৃষ্টি কৰিব পাৰে। কেঞ্চাৰৰ দৰে বেমাৰো ইয়াৰ দ্বাৰা হ'ব পাৰে, আৰু বহু কথাই গৱেষণা ইতিমধ্যে হৈ আছে। আৰু এইটো আমিও বৰ আচৰিত হৈছোঁ যে ফৰ্মেলিন মাছত ব্যৱহাৰ হ'ব নালাগে। যোৱা কেইবাটা বছৰ ধৰি এই কথাটো ওলাই আছে, আৰু এইবাৰ আমাক চৰকাৰে যিটো দায়িত্ব দিছে, ফিচাৰী ডাইৰেক্টৰৰ পৰা চিঠিখন আহিছে অসম চৰকাৰৰ অনুৰোধ, আৰু এইটো পালন কৰি আমি ততাতৈয়াকৈ আজিৰ পৰাই আমি এই কামত হাত দিম। আৰু আমাৰ চেম্পলবোৰ কালেক্ট কৰা হ'ব বিভিন্ন ঠাইৰ পৰা। আমাৰ স্পেচিয়েলাইজেশ্যন ফিছ এণ্ড ফিচাৰী বায়'লজি আছে, তাত এজন অধ্যাপক আছে, অধ্যাপক দণ্ডধৰ শৰ্মা। তেওঁ আৰু মই ৰাতিপুৱাই আলোচনা কৰিছোঁ যে চৰকাৰৰ অনুৰোধ ক্ৰমে আমাৰ যিখিনি কৰিব লগা, আমি যিখিনিলৈকে কৰিব পাৰোঁ সেইখিনি আমি কৰি দিম। আৰু হেভি মেটেলৰ প্ৰেজেঞ্চৰ কথাও কৈছে, যিবোৰ অতি ডেঞ্জাৰাছ, আৰু হেভি মেটেলৰ কাম মই নিজেই কৰোঁ, ফিচাৰীত যেনেকৈ প্ৰফেচাৰ দণ্ডধৰ শৰ্মাই কৰে। গতিকে এইখিনি ডিটেকশ্যন কৰি চৰকাৰক এটা ভাল ৰিপৰ্ট দিয়াৰ কাৰণে আমাৰ অসুবিধা একো নাই, আমি এই ৰিপৰ্টটো দিব পাৰিম। এনেই কিমান দিনৰ ভিতৰত দিব? গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ ফালৰ পৰা কোৱা হৈছে যে তাৎক্ষণিকভাৱে তেখেতসকলে কামত লাগি যাব, নমুনা সংগ্ৰহ কৰিব মাছৰ, আৰু তাৰ পাছত এখন প্ৰতিবেদন চৰকাৰক দিব। তাৰ পাছত লক্ষণীয় হ'ব চৰকাৰে কি কৰে। কাৰণ আপোনালোকৰ মনত আছে, ইয়াৰ পূৰ্বেও যেতিয়া স্বাস্থ্যমন্ত্ৰী হিচাপে পীযুষ হাজৰিকাৰ দায়িত্বত আছিল, বেছ কিছুদিনলৈকে অভিযান চলাইছিল চালানী মাছৰ বিৰুদ্ধে, ফৰ্মেলিনযুক্ত মাছৰ বিৰুদ্ধে, কিন্তু তাৰ পাছত হঠাৎ বন্ধ হৈ গৈছিল অভিযান। তাৰ কাৰণ কি আছিল সেয়াও ৰাইজে জানিব বিচাৰে, আৰু এইবাৰ বিষয়টো কি ধৰণে আচলতে ব্যৱস্থা গ্ৰহণ কৰা হ'ব সেয়া লক্ষণীয়। কিন্তু এইবাৰৰ মীন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই এই ঘটনা সম্পৰ্কে কি মন্তব্য কৰিছে চাই লওঁ। যারা আমাদের ক্রেতারা আছেন তাদেরকে বলতে পারি যে আপনারা দয়া করে চালানি মাছ যতটা পারেন আপনারা ব্যবহার করবেন না। স্থানীয় মাছ প্রত্যেক বাজারে অ্যাভেলেবল আছে, মানে এমন কোনো সাংঘাতিক বেশি দামও বাড়েনি। আপনারা দেখছেন বাজারে কোনো জায়গায় যদি এরকম কোনো সাংঘাতিক দাম বাড়ার ঘটনা থাকে আমাদেরকে জানাবেন, আমরা সরকারকে দিয়ে এটা নিয়ন্ত্রণ করাবো। আর এই ক্ষেত্রে আমরা এই খবর পাওয়ার পরে আমার ডিরেক্টর অফিসে আজকের দিনে যারা আমার কর্মকর্তারা আছেন, উচ্চপদস্থ কর্মকর্তারা বসে আমরা কথা বলে আমরা এটাকে যাতে আমরা নিয়ে যেতে পারি সঠিকভাবে, এই সমস্যাটাকে নিয়ে আমাদের মুখ্যমন্ত্রী বা গভর্নমেন্টের সঙ্গে কথা বলতে পারি, তার জন্য আমরা
আরও দু একটা ধরুন গুয়াহাটি ইউনিভার্সিটিতে বা আমাদের ফিশারি কলেজ আছে ওই সমস্ত মন্তব্য আপোনালোকে শুনিলে মীন মন্ত্ৰীগৰাকীয়ে কৈছে যে চালানী মাছ খাব নালাগে, পৰাপক্ষত লোকেল মাছ খাওক। লোকেল মাছত ইউৰিয়াৰ প্ৰসংগও আছে। পৰৱৰ্তী সময়ত সেই প্ৰসংগসমূহ আমি উত্থাপন কৰি যাম যে কিমান স্বাস্থ্যসন্মতভাৱে খাদ্য সামগ্ৰীসমূহ আমি খাব পাৰোঁ, তাৰ ওপৰত গুৰুত্ব দিয়াটো বিভাগসমূহ আছে, নিঃসন্দেহে দৰকাৰ।